ৰঙিয়াত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ অধিৱেশনৰ লাইখুটা স্থাপন। ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ৰঙিয়াৰ তৰণীত। আজিৰ দিনটোত আনুষ্ঠানিকভাৱেও স্থাপন কৰা হয় অধিৱেশনৰ লাইখুটা। লাইখুটা স্থাপন কৰি অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ভৱেশ কলিতাই 21, 22 আৰু 23 মাৰ্চত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে অধিৱেশন। পোন্ধৰখনকৈ উপসমিতিয়ে তদাৰক কৰিব এই অধিৱেশন। সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিব প্ৰতিনিধিসকল। সৰ্বস্তৰৰ ৰাইজৰ পদধূলি কামনা কৰিছে আয়োজক সমিতিয়ে। আবুল কালামৰ ৰিপৰ্ট, নেশ্যন টিভি। ৰাজ্যিক অধিৱেশন ভাগি এইবেলি ৰঙিয়াৰ আতিথ্যত ৰঙিয়াত 21, 22 মাৰ্চত অনুষ্ঠিত হ'বলৈ গৈ আছে। সেই নিমিত্তে আজি কলিতা আলপাইন গোষ্ঠীৰ সন্মানীয় সভাপতি, সম্পাদক, বিষয়ববীয়াসকল লগতে আমাৰ যিখন ইয়াত অধিৱেশন হ'বলৈ গৈ আছে, এই অধিৱেশন ভাগি সৰ্বাংগ সুন্দৰ কাৰণে আৰু সৰ্বাংগ সুন্দৰভাৱে সমাপন কৰাৰ কাৰণে এখন উচ্চস্তৰীয় RC অৰ্থাৎ ৰিচিপশ্যন কমিটি, অভ্যৰ্থনা সমিতি গঠন কৰা হৈছিলে। আজি আমি সকলো মিলি অধিৱেশনৰ প্ৰথম ষ্টেজ হিচাপে লাইখুটা স্থাপন এক মাংগলিক অনুষ্ঠানেৰে আৰু সমগ্ৰ জাতি জনগোষ্ঠীৰ সহযোগিতা লৈ আৰু কলিতা জনগোষ্ঠীৰ সন্মানৰ বিষয়ববীয়াসকলক লগত লৈ লাইখুটা স্থাপন কৰা হ'ল। আৰু আজিৰ এই পবিত্ৰ সময়ত আমি প্ৰভু মন্ত্ৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এই অধিৱেশন ভাগি সৰ্বাংগ সুন্দৰ হওক, এক মাইলৰ খুঁটা হিচাপে পৰিণত হওক, তাকে কামনা কৰিছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ প্ৰাচীনতম আৰু বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী হিচাপে কলিতাসকল বিভিন্ন ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহি আছে। গোষ্ঠীভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ যোগেদি আমাৰ জনগোষ্ঠীটোক প্ৰজন্মে পংগু কৰি অহা হৈছে আৰু এই অন্যায়ৰ বিৰুদ্ধে সংঘবদ্ধ কৰাৰ বাবে জনগোষ্ঠীটোক সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীয়ে বিগত 38 বছৰে কাম কৰি আহিছে আৰু তাৰে এক বৃহৎ পদক্ষেপ আগন্তুক ষষ্ঠদশ দ্বিবাৰ্ষিক ৰঙিয়া অধিৱেশন হ'ব, যি অধিৱেশন মাৰ্চ মাহৰ 21, 22, 23 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। তেতিয়াহ'লে আমাৰ এইখন কিমান ষষ্ঠদশ দ্বিবাৰ্ষিক অৰ্থাৎ 32 বছৰীয়া 38 বছৰ 40 বছৰ বুলি তেওঁলোকে চেণ্ট্ৰি হৈ গৈছে। চেলিব্ৰেট দ্য চেণ্ট্ৰি চেলিব্ৰেশ্যন অৰ্থাৎ শতবৰ্ষ তেওঁলোকে অনুষ্ঠান আয়োজন কৰিছে। আৰু মোৰ কেইবাবাৰো সৌভাগ্য হৈছিল, কিন্তু আমাৰ ওচৰতে দৰংখন, মোৰ অকণমান তেওঁলোকৰ সম্পৰ্কটো বেছি আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে মই তেওঁক সহায় কৰিছোঁ। তেতিয়া মনে মনে আমি কেইটামান বৰকাঠ খুলিছিলোঁ। তেতিয়া আমাৰ ডক্টৰ ভাৰত চন্দ্ৰ কলিতা আছিল পলাশবাৰীত, এতিয়া যে ৰাজেন কলিতা ডাঙৰীয়া আছে, আমাৰ জগন্নাথ পাটগিৰি ছাৰ জিঅ'গ্ৰাফী বিভাগৰ পলিটিকেল জিঅ'গ্ৰাফী হেড অফ ডিপাৰ্টমেণ্ট আছিলে প্ৰাগজ্যোতিষ মহাবিদ্যালয়।